অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তেজপুৰৰ জ্যোতি ভাৰতীৰ তত্বাৱধানত ১ জুলাইৰ পৰা ১৫ জুলাইলৈ সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সফল সামৰণি পৰে। বালিপাৰাৰ অমীয় ভৱনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। তেখেতে ভাষণ প্ৰসংগত অসম চৰকাৰে আয়োজন কৰা এনেকুৱা সাংস্কৃতিক কাৰ্যসূচী লোৱাৰ বাবে ধন্যবাদ জনায় আৰু ই নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক বহু পৰিমাণে প্ৰভাৱিত কৰিব। আনহাতে ১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত বিহু নৃত্য, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্য, গোৱালপৰীয়া গীত, লোকগীত আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণৰ অন্তত আজি সাংস্কৃতিক কৰ্মশালাত জড়িত প্ৰশিক্ষণ দিয়া কলা কুশলীসকলক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ বিতৰণ কৰি সকলোকে সংস্কৃতিৰ জৰিয়তে সমাজৰ পৰম্পৰা আৰু শান্তি অটুট ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জ্যোতি ভাৰতী জিলা সাংস্কৃতিক বিষয়া সৌৰভপানী ফুকনে উদ্দেশ্য ব্যাখ্যা কৰে আৰু অসম চৰকাৰী শিক্ষাৰ্থীসকলক সাংস্কৃতিক দিশৰ উত্তৰণৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা বুলিও জনায় আৰু ই নতুন প্ৰজন্মক আমাৰ চহকী সংস্কৃতিক শিল্পীসকলৰ গীত-মাত শুদ্ধ শৈলীৰে যাতে পৰিৱেশন কৰিব পাৰে তাৰ এক প্ৰয়াস বুলিও কয়। বিভাগৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগ ৰাঙাপাৰা সমষ্টি আৰু নদুৱা সমষ্টিত যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে তাৰ সামৰণি অনুষ্ঠান আজি। এতিয়া সামৰণি অনুষ্ঠানত মই উপস্থিত হৈ বৰ আনন্দিত এইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে তেওঁলোক যথেষ্ট উপকৃত হৈছে। তেওঁলোকে যিখিনি কাৰ্যসূচী ইয়াত প্ৰদৰ্শন কৰিছে উন্নত মানদণ্ডৰ, গতিকে এইটো এটা অত্যন্ত সময়ৰ আহ্বান। আমি যিটো সময়ত হাইস্কুলত পঢ়ি আছিলোঁ সেইটো সময়ত টুৰ্ণামেণ্ট বা বিভিন্ন প্ৰতিযোগিতা গ্ৰামাঞ্চলত মাজতে সেমেকি গৈছিল। এতিয়া চৰকাৰে এটা উদ্যোগ লৈছে যোৱা বছৰ আৰু এই বছৰো যে গৰমৰ বন্ধৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে চৰকাৰৰ প্ৰচেষ্টাতে এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰি আমাৰ যিবিলাক গৌৰৱোজ্জ্বল ইতিহাস আছে, কৃষ্টি সংস্কৃতি আছে, যে সমষ্টি ৱাইজ ইয়াত যেনেকৈ নদুৱা সমষ্টিত ভাগ ভাগকৈ দিছে অমুক বিহু জিকিৰ কিবা কিবি, ৰাঙাপাৰা সমষ্টিত তেনেকৈ দিছে যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালীক আমাৰ যিখিনি ঐতিহ্য আছে সেইখিনি তেওঁলোকক জ্ঞান দিবৰ কাৰণে, তেওঁলোকক প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যি এক প্ৰয়াস লৈ কাম কৰিছে সঁচাকৈ আদৰণীয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জ্যোতি ভাৰতীৰ সহযোগত আমি ১৫ দিনীয়া কৰ্মশালা শোণিতপুৰ জিলাৰ প্ৰায় ৫টা ঠাই। গতিকে আমি বিভিন্ন বিষয় ৰাখিছিলোঁ। সেই হিচাপে আমি নদুৱাৰ সমষ্টিত প্ৰথমে বিহু নৃত্যৰ কৰ্মশালা, তাৰপিছতে গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা, ভূপেন হাজৰিকাৰ গীত, এনেধৰণে বিভিন্ন বিষয় সন্নিৱিষ্ট কৰি আমি আজি সফল সামৰণি কৰিবলৈ আগবাঢ়িছোঁ।